আজি ওদালগুৰি জিলাৰ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৩০,০০০ৰো অধিক লোকৰ উপস্থিতিত দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে তেওঁ নিজৰ সভামূলক ভাষণত অনাগত দিনত ৰেচন কাৰ্ড থকা প্ৰতিজনকে অৰুণোদয় আঁচনি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু আনফালে প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত দিলীপ শইকীয়া জয়ী হ'ব বুলি মন্তব্য কৰে আজিৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো বিধায়ক দিগন্ত কলিতা পৰমানন্দ ৰাজবংশী বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা সঞ্জিত তাঁতীৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে পৰ্যায়ৰ নিৰ্বাচন হৈ আছে মই সকলো ৰাইজকে ভোটদান কৰিবৰ বাবে অনুৰোধ কৰিম যাতে আমি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰোঁ আজি ইলেকশ্যনৰ প্ৰচেছ চলি আছে 4টা বজাৰ পিছত কথা কোৱাটো উচিত হ'ব বাকি দৰং ওদালগুৰিত ৰাইজৰ বিপুল উৎসাহ ৰিজাল্টটো চাবই নালাগে আগতে ডিক্লেয়াৰ হৈ গৈছে সেকেন্ড আৰু থাৰ্ডৰ কম্পিটিশ্যন আমিনো কিয় মাতো গোল্ড মেডেল পোৱা জানে আগৰ ফালে চাই সেইটো ঘূৰি নাচাই কোনে সিলভাৰ মেডেল পালে হয়নে নহয় গতিকে দুৰ্গা দাস বড়ো দ্বিতীয় হ'ব নে মাধৱ ৰাজবংশী দ্বিতীয় হ'ব এইটো তেওঁলোকৰ সমস্যা তাত আমি নুসুমাম সব ভোট পাম কিমান ৰাইজৰ উৎসাহ দেখা নাই মইতো 3 লাখ আশা কৰি আছোঁ মোৰ টাৰ্গেট 3 লাখ আৰু 3 লাখ জিকি যাম ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নিউমিয়া খবৰ।